Welcome to my YouTube channel, Math Tutorials. আজি মই ক্লাস 10 Mathematics chapter 2 বহুপদ এই চ্যাপ্টাৰৰ কিছু মূল কথাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আছে বহুপদ, ৰৈখিক বহুপদ। ৰৈখিক বহুপদ হ'ল এক মাত্ৰাৰ বহুপদক ৰৈখিক বহুপদ বোলে। এই রৈখিক বহুপদৰ প্রামাণিক রূপ হল ax plus b। উদাহরণ 2x plus 3 x minus 4 3y minus 5 ইত্যাদি। মানে এই আকার এইটো হল আমার প্রামাণিক রূপ ax plus b। ইয়াত x হল আমার চলক, a হল x এর সহগ আৰু b হল ধ্ৰুৱক পদ। এই আকাৰৰ যেনেকুৱা বহুপদ আছে আমাৰ ইয়াত 2x plus 3, ইয়াত x হল চলক, x ৰ সহগ হল 2 আৰু 3 কোৱা হ'ব ধ্ৰুৱক। এইবোৰ হল আমাৰ ৰৈখিক বহুপদ। এই ৰৈখিক বহুপদ হ'বলৈ হলে যেনেকৈ ইয়াত লিখা আছে এক মাত্ৰাৰ বহুপদক ৰৈখিক বহুপদ বোলে। ইয়াত x ৰ ঘাত 1 আছে, মানে এই বহুপদটোৰ মাত্ৰা হল 1। ইয়াত চলকটো হল আমাৰ x ৰ ঘাত 1। ইয়াত চলকটো হল y ৰ ঘাত 1। তে এনেকুৱা এক মাত্ৰা বা ঘাত চলকৰ ঘাত যদি 1 হয় তেনেহলে সেইবোৰ বহুপদক কোৱা হয় ৰৈখিক বহুপদ। এতিয়া দ্বিঘাত বহুপদ, দুই মাত্ৰাৰ বহুপদক দ্বিঘাত বহুপদ বলে। এই দ্বিঘাত বহুপদৰ প্রামাণিক রূপ হল ax স্কয়ার plus bx plus c। উদাহরণ 2x স্কয়ার minus x plus 3 x স্কয়ার plus x minus 6 এনেকুৱা বহুত উদাহৰণ আমি ল'ব পাৰো। এই দ্বিঘাত বহুপদৰ প্রামাণিক রূপ যে আছে ax স্কয়ার plus bx plus c। ইয়াত আমি দ্বিঘাত বহুপদ বুলি কিয় কওঁ? কাৰণ ইয়াত দেখা গৈছে যে ax স্কয়ার, ইয়াত x টো হল আমাৰ চলক, x ৰ চলক, ইয়াতো আমাৰ x আছে, ইয়াতো x আছে, কিন্তু ইয়াত সৰ্বোচ্চ ঘাত x ৰ ঘাত হল 2, ইয়াত x ৰ ঘাত 1, সৰ্বোচ্চ ঘাত হল 2। গতিকে এই দুইক কোৱা হ'ব এই বহুপদটোৰ মাত্ৰা। গতিকে দুই মাত্ৰাৰ বহুপদক দ্বিঘাত বহুপদ বলে। যিবোৰ বহুপদৰ মাত্ৰা 2 বা চলক ৰাশিৰ যিটো চলক থাকিব সেই চলকৰ ঘাত 2, সেই বহুপদক কোৱা হ'ব দ্বিঘাত বহুপদ। ইয়াত যেনেকৈ x ৰ ঘাত 2, ইয়াত আছে x ৰ ঘাত 1, সৰ্বোচ্চ ঘাত 2, গতিকে এইটো হ'ল দ্বিঘাত বহুপদ। এইটো দ্বিঘাত বহুপদ কাৰণ ইয়াত x ৰ ঘাত 2। তেতিয়া হ'ল ত্ৰিঘাত বহুপদ। তিনি মাত্ৰাৰ বহুপদক ত্ৰিঘাত বহুপদ বলে। এই ত্রিঘাত বহুপদৰ প্রামাণিক রূপ হল ax³ plus bx² plus cx plus d। ইয়াত x ৰ ঘাত আছে 3, ইয়াত x ৰ ঘাত 2, ইয়াত x ৰ ঘাত 1, x হল চলক, x ৰ সৰ্বোচ্চ ঘাত হল 3। গতিকে এই বহুপদটোৰ মাত্ৰা হল 3। যেহেতু সর্বোচ্চ ঘাত 3, গতিকে এই বহুপদটোৰ মাত্ৰা 3। হেয়ে এনেকুৱা ধৰণৰ বহুপদক কোৱা হ'ব ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদ হ'বলৈ হলে আমাৰ চলকৰ ঘাত 3 হ'ব লাগিব। এতিয়া আমি বহুপদৰ ঘূৰ্ণৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আহিম ৰৈখিক বহুপদৰ ঘূৰ্ণ। এটা ৰৈখিক বহুপদ লোৱা যাওক, 2x plus 3। এইটো এটা রৈখিক বহুপদ। এই রৈখিক বহুপদৰ ঘূৰ্ণ কি হ'ব আমি কেনেকৈ উলিয়াম? আমাৰ সূত্ৰটো হ'ল -b/a। এই বহুপদৰ প্রামাণিক ৰূপ হ'ল ax plus b। গতিকে এই প্রামাণিক ৰূপৰ লগত যদি আমি এই বহুপদটো ৰিজাই চাওঁ দেখা যাব যে
এই b ঠাইত আছে 3 গতিকে এই সূত্ৰত যদি আমি বহাই দিও মাইনাসৰ ঠাইত মাইনাস থাকিব ইয়াত আমাৰ b ৰ মান হ'ল 3 গতিকে 3 বহাই দিও ইয়াত আছে a তলত আমি a ৰ মান বহাম এতিয়া এই প্ৰামাণিক ৰূপৰ লগত যদি আমি মিলাই চাও a ঠাইত আছে আমাৰ 2 গতিকে ইয়াত আমি 2 বহাই দিম গতিকে -3/2 হল আমাৰ এই রৈখিক বহুপদটোৰ ঘূৰ্ণ এতিয়া এই রৈখিক বহুপদটোৰ ঘূৰ্ণ হল -3/2 এটা কথা মন কৰিব যে বহুপদৰ ঘূৰ্ণ শূন্য মানে আমাৰ এই শূন্য নহয় শূন্য বা 0 নহয় আচলতে বহুপদৰ ঘূৰ্ণ হল চলকৰ যিটো মানৰ বাবে সেই বহুপদটোৰ গোটেইখিনিৰ মানটো শূন্য হ'ব হেতি হল বহুপদৰ ঘূৰ্ণ যেনেকুৱা এতিয়া যদি মই এই মানটো ইয়াত যদি আমি বহাই দিও এই x ৰ ঠাইত যদি আমি এই x ৰ মানটো বা এই বহুপদটোৰ ঘূৰ্ণ যদি আমি বহাই দিও তেন্তে পাম 2 ঠাইত 2 লিখিলো ইনটু x ৰ মান হল -3/2 তে -3/2 প্লাস 3 এই 2 কাটা এতিয়া থাকিলে আমাৰ -3 প্লাস 3 -3 প্লাস 3 ওয়াগৰ শূন্য অৰ্থাৎ x ৰ এই মানৰ বাবে আমাৰ এই বহুপদটোৰ মান ওয়াগৰ শূন্য সেইভাবে কোৱা হয় এই মানটো এই বহুপদটোৰ শূন্য আৰু এটা উদাহৰণ লোৱা যাওক x - 4 এই বহুপদটোৰ আমি শূন্য উলিয়াম প্ৰামাণিক ৰূপটো হল ax + b এতিয়া সূত্ৰটো হল আমাৰ বহুপদৰ শূন্য উলিওৱাৰ সূত্র -b/e এইটো হল রৈখিক বহুপদৰ শূন্য উলিওৱাৰ সূত্র এতিয়া এই বহুপদৰ পৰা যদি আমি এই মানবোৰ ইয়াত বহাই দিও মাইনাসৰ ঠাইত মাইনাস দিলো ইয়া দেখা যায় যে b ৰ ঠাইত আছে আমাৰ -4 b ৰ ঠাইত -4 গতিকে আমি b ৰ ঠাইত -4 বহাম -4 এতিয়া a ঠাইত ইয়াৰ পৰা দিছে চালে a ঠাইত 1 আছে আমাৰ ইয়াত অকল x মানে 1x এটা x গতিকে a ৰ মান হল 1 এতিয়া মাইনাস আৰু মাইনাস পূৰণ কৰিলে হ'ব প্লাস 4/1 মানে 4 গতিকে এই বহুপদটোৰ ঘূৰ্ণ হল আমাৰ 4 বহুপদৰ ঘূৰ্ণৰ বিষয়ে আলোচনা কৰি আছো এটা কথা মন কৰিবলগীয়া যে রৈখিক বহুপদৰ মাত্ৰ এটাহে শূন্য থাকিব যেহেতু ইয়াত চলকৰ ঘাত 1 বা বহুপদটোৰ মাত্ৰা 1 গতিকে এই বহুপদটোৰ এটাহে শূন্য থাকিব দ্বিঘাত বহুপদৰ দুটা শূন্য থাকিব যেহেতু এই বহুপদটোৰ মাত্ৰা 2 বা x ৰ সৰ্বোচ্চ ঘাত 2 গতিকে ইয়াত x ৰ দুটা মান থাকিব অৰ্থাৎ এই বহুপদটোৰ দুটা শূন্য থাকিব ঠিক তেনেদৰে ত্ৰিঘাত বহুপদৰ তিনিটা শূন্য থাকিব ইয়াত x ৰ সৰ্বোচ্চ ঘাত 3 গতিকে x ৰ তিনিটা মান পোৱা যাব অৰ্থাৎ এই বহুপদটোৰ তিনিটা শূন্য থাকিব ইতিমধ্যে রৈখিক বহুপদৰ ঘূৰ্ণ কেনেকৈ ওলোৱা হয় এটা আলোচনা কৰা হ'ল দ্বিঘাত বহুপদৰ ঘূৰ্ণ উলিয়াবলৈ হলে আমাৰ কিছুমান পদ্ধতি আছে এক নম্বৰ হল উৎপাদক বিশ্লেষণ পদ্ধতি বর্গ সম্পূরণ পদ্ধতি আৰু হল দ্বিঘাত সূত্র প্রয়োগ
দ্বিঘাত সূত্র প্রয়োগ করি। উৎপাদক বিশ্লেষণ পদ্ধতি প্রয়োগ করি, বর্গ সম্পূরণ পদ্ধতি প্রয়োগ করি বা দ্বিঘাত সূত্র প্রয়োগ করি, এই তিনিটার যিকোনো এটা পদ্ধতি প্রয়োগ করি আমি এই দ্বিঘাত বহুপদ যিকোনো দ্বিঘাত বহুপদৰ আমি শূন্য উলিয়াব পাৰোঁ। এই বিষয়ে মই এটা পিছৰ ভিডিঅ'ত আলোচনা কৰিম। এতিয়া এটা ইম্পৰ্টেন্ট নোট দিয়া হ'ব। আমি জানো যে দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে। যদি ax² + bx + c দ্বিঘাত বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয়, তেন্তে শূন্য দুটাৰ যোগফল হ'ব -x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ, বা আমি ইয়াক এনেকৈ লিখিব পাৰি আলফা প্লাস বিটা -b/a। ইয়াত মাইনাসৰ ঠাইত আছে -x ৰ সহগ। এই প্ৰামাণিক ৰূপত আমি যদি যাওঁ x ৰ সহগ আছে b, গতিকে x ৰ সহগ হ'ল b, এই মাইনাসটো আগত থাকিব, ডিভাইডেড বাই x² ৰ সহগ। ইয়াত x² ৰ সহগ আছে a, গতিকে -b/a। এইটোৱে আমাক এই দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল দিব, অৰ্থাৎ শূন্য দুটাৰ বা মূল দুটাৰ সমষ্টি পোৱা যাব এই সূত্ৰ প্ৰয়োগ কৰি -b/a। আৰু শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফলৰ সূত্ৰটো হ'ল ধ্ৰুৱক পদ ডিভাইডেড বাই x² ৰ সহগ। এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰি আলফা বিটা = c/a। আলফা বিটা অর্থাৎ আলফা ইনটু বিটা, এটা শূন্য আলফা আৰু শূন্য বিটা, গতিকে শূন্য দুটাৰ গুণফল সমান সমান c/a। প্ৰামাণিক ৰূপৰ পৰা এই ধ্ৰুৱক পদ, ইয়াত ধ্ৰুৱক পদ হ'ল c, গতিকে ধ্ৰুৱক পদৰ ঠাইত আমি c লিখিছো। x² ৰ সহগ, ইয়াত x² ৰ সহগ আছে a, গতিকে এই x² ৰ সহগৰ ঠাইত আমি লিখিছো a, অর্থাৎ ইয়াক আমি এনেকৈ লিখিব পাৰি আলফা বিটা = c/a। এই সূত্র দুটা, এই নোট দুটা আমি প্রয়োগ করি এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ গুণফল কি হয়, শূন্য দুটাৰ সমষ্টি কি হয় আমি উলিয়াব পাৰি। এটা উদাহৰণ লোৱা যাওক। এটা এটা দ্বিঘাত বহুপদ 3x² + 11x - 2 শূন্য দুটাৰ যোগফল হ'ব। ইয়াত x ৰ ঘাত আছে 2, গতিকে x ৰ সৰ্বোচ্চ ঘাত 2, গতিকে এইটো এটা দ্বিঘাত বহুপদ। এই দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল উলিয়াব লাগে। ইতিমধ্যে শূন্য দুটাৰ যোগফলৰ সূত্ৰটো দিছিলো। শূন্য দুটাৰ যোগফলৰ সূত্ৰটো হ'ল আলফা প্লাস বিটা = -b/a। ইয়াত যদি আমি এই সূত্র প্রয়োগ কৰো, মাইনাসৰ ঠাইত -b ৰ মান, b হল আমাৰ x ৰ সহগ, x ৰ সহগ আছে 11, গতিকে b ঠাইত আমি 11 বহাই দিলো। এতিয়া a ৰ মান, a হল আমাৰ x² ৰ সহগ, x² ৰ সহগ আছে 3, গতিকে ইয়াত 3 বহাই দিলো, গতিকে আমি মানটো পাওঁ -11/3। এইটো আছে আমাৰ ডি নম্বৰ, গতিকে অপশন ডি আনসার। এই একেটা কোশ্চেনে আমি লৈছো 3x² + 11x - 2 শূন্য দুটাৰ গুণফল। এই গুণফলৰ সূত্ৰটো আছিল আলফা বিটা = c/a। c ৰ মান হ'ল, c হল আমাৰ ধ্ৰুৱক পদ, ইয়াত ধ্ৰুৱক পদ হ'ল -2, গতিকে c ঠাইত বহাই দিম -2, আৰু a হল x² ৰ সহগ, x² ৰ সহগ আছে 3, ইয়াত আমি 3 বহাই দিম, গতিকে মানটো পালো -2/3। -2/3 অপশন বি আনসার।
আৰু এটা কোশ্চেন লৈছো 4x² প্লাস 8x ৰ শূন্য দুটাৰ গুণফল হ'ব। এইটো দ্বিঘাত বহুপদ, যেহেতু x ৰ সৰ্বোচ্চ ঘাত 2, কিন্তু ইয়াত আমাৰ ধ্ৰুৱক পদটো নাই। x² থকা পদ আছে, x থকা পদ আছে, ধ্ৰুৱক পদটো নাই। এই শূন্য দুটাৰ গুণফল আমাৰ এইটোৱে হ'ব সূত্ৰ আলফা বিটা ইকুয়াল টু c/a। c হল আমাৰ ধ্ৰুৱক পদ, যেহেতু ইয়াত ধ্ৰুৱক পদ নাই, গতিকে c ৰ মান হ'ব 0। আৰু a হল x² ৰ হওক, x² হওক আছে 4, ইয়াত আমি a ঠাইত 4 বহাই দিম, গতিকে তাৰমানে 0ক আমি 4 ৰে ডিভাইড কৰিলে 0 পোৱা যাব, গতিকে আমাৰ আনসারটো হ'ব অপশন ডি। এই তিনিটাই এমসিকিউ আজি আলোচনা কৰিলো আজিৰ ভিডিঅ'ত, আৰু নেক্সট ভিডিঅ'ত আমি ভালকেইটা এমসিকিউ দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ' ইমানেই সমাপ্ত। থেংক ইউ।